Hello everyone. আজি 13 ফেব্ৰুৱাৰী অসমীয়া প্ৰতিদিনখনলৈ মই হেডলাইন কেইটা পঢ়ি দিবলৈ আগবাঢ়িছো। নিৰ্বাচনৰ প্ৰাক্ষণত বিত্তমন্ত্ৰীয়ে দাখিল কৰিলে 24-25 বৰ্ষৰ 1,43,605.56 কোটিৰ বাজেট। চমক সৃষ্টিকাৰী সন্মোহিনী বাজেট। ঘাটিৰ পৰিণাম 774.47 কোটি টকা। অৰুণোদয়ৰ পৰা ভাওনা শিল্পী চাফাই কৰ্মীলৈকে সকলো শ্ৰেণীৰ মন ভুলোৱা আঁচনিৰ পয়োভৰ। অৰুণোদয়ত নতুনকৈ অন্তৰ্ভুক্ত হ'ব 2.50 লাখ হিতাধিকাৰী। ক্ষুদ্ৰ ঋণী মহিলাক সকাহৰ বাবে 550 কোটি ধাৰ্য। গ্ৰামাঞ্চলৰ আত্মসহায়ক গোটৰ সদস্যলৈ উদ্যমিতা পুঁজিৰ বাবে নগৰ অঞ্চলৰ মহিলাৰ বাবেও মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযান। হিতাধিকাৰী আঁচনিসমূহ ডিজিটেল অন্তৰ্গাঁথনিলৈ ৰূপান্তৰ কৰা হ'ব। চাহ শ্ৰমিকৰ বাকিয়া বিদ্যুৎ মাচুল ৰেহাই সহ অন্যান্য আঁচনিৰ বাবে 75 কোটি ধাৰ্য। বাজেটক উচ্চ প্ৰশংসা মুখ্যমন্ত্ৰী। এয়া অমৃতকালৰ সন্তানৰ বাজেট। থোৰতে বাজেট। গুৱাহাটীৰ পাণবজাৰৰ পৰা উচ্চ ন্যায়ালয় স্থানান্তৰিত কৰি উত্তৰ গুৱাহাটীৰ ৰংমহলত 130 বিঘা ভূমিত আধুনিক চৌহদ নিৰ্মাণৰ বাবে 410 কোটি টকাৰ প্ৰকল্প। কাজিৰঙা প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ৰ বাবে 886 কোটি টকাৰ প্ৰকল্প। নেহৰু ষ্টেডিয়ামক বিশ্বমানৰ ক্ৰীড়াংগন হিচাপে নৱীকৰণ কৰিবলৈ 832 কোটি টকাৰ প্ৰকল্প। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ অন্তৰ্গাঁথনি উন্নয়নৰ বাবে 3,250 কোটি টকাৰ প্ৰকল্প। অসম ৰাজ্যিক চিৰিয়াখানা গুৱাহাটীৰ আধুনিকীকৰণৰ বাবে 311 কোটি টকাৰ প্ৰকল্প। কোকৰাঝাৰ পৰ্বতঝাৰত এঘণ্টা পূৰ্বে ভাইৰেল প্ৰশ্নকাকত। ইংৰাজী প্ৰশ্নকাকত ফাদিলৰ অভিযোগেৰে আৰম্ভ উচ্চতৰ মাধ্যমিক পৰীক্ষা। 3 নম্বৰ পৃষ্ঠাত আছে বিধানসভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈলে স্পষ্ট দাখিল কৰা নাই NRC পুনৰ নিৰীক্ষণ শপতনামা। চূড়ান্ত তালিকা প্ৰকাশ হোৱা নাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ। NRC বায়'মেট্ৰিক তথ্য বন্ধ কৰি থোৱাৰ বাবে আধাৰৰ পৰা বঞ্চিত হৈছে 27 লাখ লোক। প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে ৰুজু হৈছে 3টা গোচৰ। 11 নম্বৰ পৃষ্ঠাত আছে সদনত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই দিলে উদ্বেগজনক তথ্য। অসমত বছৰি 50,000 নতুন কৰ্কট ৰোগী চিনাক্ত। গুৱাহাটীৰ বাতৰিত আছে 30 বছৰৰ অধিককাল শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ নামত আবণ্টিত ভূমিত থকা দোকান উচ্ছেদক নীতিৰ বিৰুদ্ধে আখ্যা ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদক কেন্দ্ৰ কৰি উত্তপ্ত দিছপুৰ লাষ্টগেট। ষ্টৰ্ম ৱাটাৰ পাম্পিং ষ্টেচন নিৰ্মাণৰ লক্ষ্যৰে অভিযান। খেলৰ বাতৰিত আছে তৃতীয় টেষ্টৰ পূৰ্বে চিন্তিত ভাৰতীয় শিবিৰ। ৰাহুলৰ আঘাত দলত পাডিক্কাল। অৰ্থলে গ'ল অপেনাৰ পিজু সিঙৰ শতক। 2টা ইনিংছতে পাৰভেজৰ অৰ্ধশতক। বৰ্ষাপাৰাত 9 উইকেটত অসমৰ সহজ জয়লাভ। 19 নম্বৰ পৃষ্ঠাত আছে তীব্ৰ কূটনৈতিক টনাজোৰা অন্তত প্ৰাণ ৰক্ষা পৰিল প্ৰাক্তন ভাৰতীয় নৌসেনাৰ। কাটাৰে মুক্তি দিলে 8 ভাৰতীয় কাৰাবন্দীক। মেট্ৰিক পৰীক্ষা বিলুপ্তিকৰণৰ বিৰুদ্ধে সৰব শিক্ষাৰ্থী। শ্লোগানেৰে গুৱাহাটী কঁপাই AIDSৰ প্ৰতিবাদ। অন্তিম পৃষ্ঠাত আছে ছোনিয়াই কন্যা প্ৰিয়ংকা গান্ধীক এৰি দিব ৰায়বেৰেলী সমষ্টি। হিমাচল প্ৰদেশ বা ৰাজস্থানৰ পৰা ৰাজ্যসভালৈ যাব কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।